হাই বন্ধুসকল, যেহেতু ঠাণ্ডা দিন আহিছে, ঠাণ্ডা দিনৰ কাৰণে মই পেডিকিউৰ মেচিন এটা লৈছোঁ। যিহেতু আপোনাক আগতে মই দেখুৱাইছিলোঁ, আৰু এই মেচিনটো কাৰেণ্ট হয়। যিহেতু এই মেচিনটোৰ তলত ভৰি মাছাজ হৈ থাকিব, আৰু এইটো অৰেঞ্জ কালাৰ যোনটো লাইটটো আছে ভৰি তলৰ মাছাজ কৰে, আৰু পানীটো নিজে নিজে গৰম হৈ থাকিব। আৰু ইয়াৰ ৰঙা ৰঙা যোনটো লাইটটো আছে সেইটো ৰেড থেৰাপি হয়, যিহেতু বডিৰ কাৰণে বহুত ভাল। আৰু বিশেষকৈ আপোনালোকৰ ভৰিৰ তলত যোনটো বিষ আছে সেই বিষটো ভাল হ'ব। আৰু এইটো দেখিছে গোটেই বস্তুটো দেখুৱাই দিছে। আৰু যদি আপোনালোকে কৰিব বিচাৰে কণ্টেক্ট কৰিব। আৰু এইটো বস্তুৱে নকৰোঁ, আমি লগতে ইয়াৰ মাছাজো কৰিম, ইয়াৰ কিট লৈ যাম, আমি নেইল চেলছ পূৰা চাফা কৰি দিম। আৰু ইয়াৰ প্ৰাইচটো হ'ব, মই হোম ছাৰ্ভিচত বিশেষকৈ দুলীয়াজন ক্লাইণ্টক কৈছোঁ, ইয়াৰ প্ৰাইচটো হ'ব 1600 টকা। কাৰণ বহুত বস্তু কৰিব লগা হয়, ইয়াৰ প্ৰাইচটো 1600ই ল'ম। আৰু মই যদি হোম ছাৰ্ভিচ কৰোঁ, আৰু যদি পাৰ্লাৰত আহে মই 1000 ল'ম। আৰু বহুত টেঙাখাটত অকণমান দামটো মই কমাই দিওঁ যিহেতু, আৰু মই দুলীয়াজনত অকণমান মোৰ দূৰ হয় যে, সেইকাৰণে যাবলৈ দিগদাৰ হয়, কাৰণে দামটো অকণমান 1600ই ল'ম। হাই বন্ধুসকল, আজি মোৰ পালে তেওঁ কেৰাটিন স্পা কৰিছিলে। আৰু চুলিখিনি কৰাৰ আগত আপোনালোকে দেখিছিলে, চুলিখিনি কৰাৰ পিছত তেওঁক এতিয়া ষ্টিম দি দিলোঁ। এয়া চুলিৰ ৰিজাল্টটো। আৰু তেওঁ আগতে চুলি পকোতে বহুত চুলি ছিঙিছিলে, পকা চুলি, আৰু তেওঁ বাহিৰৰ বজাৰৰ কালাৰ কৰিছিলে। কেতিয়াও আপুনি এনেকুৱা ইউজ নকৰিব। যদি চুলি পকে আপুনি চুলি নিছিঙিব, পাৰিলে নাৰিকল তেল আমলখি ৰস লগাব, আৰু তেতিয়া চুলিটো বেছি পকাটো কমি যাব। কিয়নো মই নিজেও এটা এক্সপিৰিয়েঞ্চ পাই থৈছোঁ নিজৰ ফালৰ পৰা, আৰু এতিয়া চুলিটো বহুত ধুনীয়া।